কৃত্ৰিম বানত বুৰগল পকিবলৈ ধৰা ধানৰ পথাৰখন পানীত বুৰ গৈ থকা ধাননি পথাৰখন দেখি হাহাকাৰৰ সৃষ্টি হৈছে একাংশ খেতিয়ক হয় এই জুলাই 1 নং মুৰকংচেলে পথাৰৰ দৃশ্য ৰেল বিভাগে মুৰকংচেলে ৰেল ষ্টেচনৰ পৰা পাছিঘাটলৈ 1 নং মুৰকংচেলে পথাৰৰ মাজেদি নিৰ্মাণ কৰি থকা ৰেল পথটো নিৰ্মাণকাৰী সংস্থাৰ কৰ্মচাৰী অভিযন্তাই মই মতালিৰে এখন পকি দলং নিৰ্মাণ স্থলীত জমা হৈ থকা পানী খেতিয়কৰ অজ্ঞাতে পকিবলৈ ধৰা ধাননি পথাৰত মেচিনেৰে পেলাই দিয়াত হাউলি থকা ধানবোৰ পানীত বুৰ যোৱাত পকিবলৈ ধৰা ধানবোৰ গেলি যোৱাৰ আকাংক্ষাত চিন্তিত হৈ পৰিছে খেতিয়ক গৰাকীসকলে হে ৰেলপথ নিৰ্মাণকাৰী সংস্থাৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্মচাৰী অভিযন্তাৰ অবিবেচক কাণ্ডৰ ফলত কেনেবাকৈ পকিবলৈ ধৰা ধানবোৰ গেলি গলে ৰেল বিভাগ কিংবা ৰেলপথ নিৰ্মাণকাৰী সংস্থাটোৱে ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব বুলি দাবী জনাইছে খেতিয়ক গৰাকীসকলে पानी है পকিব লৈছে এতিয়া ক'ত পকিব আৰু ন গেলি গৈছে আৰু পকিব লৈছে এতিয়া ক'ত পকিব আৰু ন এনেকা পানী মাৰাৰ কাৰণে এনে অৱস্থা আহিব ৰেলেৰ প্ৰতি আমাক অলপ ভৰি ল'বলৈ ভাল আছিল ইয়াৰ জৰিমনাটো ভৰিব লাগিব ইমান উঠাই দিছোঁ উপায় নাই ইমান মৰমৰ ধান আছিলে এই বছৰটো নাই আৰু চব গেলি গ'ল এইটো 4 নম্বৰ ব্ৰিজ আমাৰ 1 নং মুৰকংচেলে ঘৰ এইটো আমাৰ পাহাৰ মাটি হয় তেন্তে সিহঁতে যোনটো পানী মাৰিছে আজি মাৰি লাগে আমাক নুসুধাকে কেলৈকে আমাক আগত সুধি ল'ব লাগিছিলে আমাৰ মাটি যোনটো কাৰ মাটি হয় মাটিৰ মালিকটো সুধি লৈ পেলাই পানীটো মাৰিলে আমাৰ আজি ধানটো নষ্ট নহ'লে হয় এতিয়া আমাক নুসুধাকে পানী মাৰি দিলে 8 বাজি 9 বাজি মাৰিছে কৈছে তাৰ আমি 12 বাজি গম পালো তাৰ কাৰণে ইমান হৈ থকা ধানবিলাক ধান পকিম অৱস্থা আৰু এনেকা সময়ত মানে ৰেলৱে পাৰ্টি যে এনেকা অন্যায় কৰিছে তাৰ কাৰণে মোৰ মনটো মানে ইমান দুখ লাগিছে আৰু খবই পৰা নাই মানে এনেকা দুখ লাগিছে তাৰ কাৰণে যিমান ধান লোকচান হ'ব এই ধানৰ বিনিময় সিহঁতে আমাক ৰেলৱে পাৰ্টিয়ে আমাক দিব লাগে তেতিয়া সিহঁতক কওঁতে সিহঁতে ইঞ্জিনিয়াৰ ফোন কৰিছিল ইঞ্জিনিয়াৰ আহিম কৈছে নাই নাহা নাই একবাৰ ফোন কৰিছে তাৰপিছত লাষ্টত ফোন কৰিছে ৰিচিভ কৰা নাই আমিতো খেতিয়ক মানুহ আমাৰ যোনটো এই খেতিটো কৰি পেলাইহে আমি এবছৰৰ আমি খানা খাই আছো আমি ৰেলৱে পাৰ্টিক যে এইটোৱে অনুৰোধ মানে যিমান ধান লোকচান হৈছে তাৰ বিনিময় যেনেকা হলে মোক দিব লাগে দেই মানে আমাৰ হিচাপত ভিতৰততো সোমাব নোৱাৰে এতিয়া পানী হৈ গ'ল ইটোৰ পানী মানে সিটো পানী জমা হৈ থকা পানী পেলাই দিছে যদি এইটো পানীটো আমাৰ ভিতৰত খেতিৰ ভিতৰত সোমাই গ'ল কিবা পাৰ্টিক মই অনুৰোধ জনাইছোগে মোৰ খেতি বিনিময় 1 বছৰৰ খোৱা এইটো মানে ৰেলৱে পাৰ্টি মোক এইটো বিনিময়টো দিব লাগে মোৰো গৈছে মোৰ পৰচিৰ বহুত মানুহ গৈছে মোৰ খেতিয়ে নহয় বহুত ওচৰ চুবুৰীয়াৰ এতিয়া পকা ধান কাটি আছে মুটিও থবলৈ জেগা নাই এনেকা মানে সিহঁতে পানী পেলাই দিলেগে